মানিকপুৰলৈ আহিল দেহা। বঙাইগাঁও জিলাৰ মানিকপুৰৰ তিনিআলি চকত আজি মুকলি কৰা হয় দেহা নামৰ এখন নতুন ব্যৱসায়িক প্ৰতিষ্ঠান। আজি প্ৰতিষ্ঠানখনৰ দুৱাৰ মুকলি কৰে মানিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় কুমাৰ সাহাই। আজিৰ পৰা মানিকপুৰৰ ব্যৱসায়িক ক্ষেত্ৰখনত নতুনকৈ সংযোজন ঘটা প্ৰতিষ্ঠানখনত গেলামালকে ধৰি উপহাৰ সামগ্ৰীলৈকে নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰী উপলব্ধ হ'ব বুলি জানিবলৈ দিয়াৰ লগতে সমূহ মানিকপুৰবাসী ৰাইজৰ আশীৰ্বাদ কামনা কৰিছে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী অপূৰ্ব নাথে। আজি মই দোকানখন আৰম্ভ কৰিলোঁ। মোৰ দোকানখনৰ নাম হ'ল দেহা অংকিতা এণ্টাৰপ্ৰাইজৰ আণ্ডাৰত থলোঁ। সেইখন অংকিতা এণ্টাৰপ্ৰাইজটো মোৰ এটা প্ৰতিষ্ঠান আছে পানীৰ, আৰু এইখন দোকান মানিকপুৰ তিনিআলি মেডিকেলৰ সন্মুখত মই আৰম্ভ কৰিলোঁ। আশা ৰাখিছোঁ গোটেই ৰাইজে যাতে আহি মোৰ দোকানত অলপমান সহায় কৰে আৰু বস্তু পাতি কিনি। তো ষ্টেচনাৰী আছে, গিফ্ট আইটেম আছে, গেলামাল গ্ৰচাৰী বা ষ্টুডেণ্টৰো আইটেমবিলাক আছে পাব। এতিয়া মানিকপুৰৰ অপূৰ্ব নাথ দাই আজি নতুনকৈ দোকান অপেনিং কৰিলে, মোক মাতিলে, আহিলোঁ। তো মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে যাতে তেওঁ সফল হয় এইটো বিজনেছ। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৃহত্তৰ মানিকপুৰ লক্ষী মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে স্থানীয় বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অপূৰ্ব নাথ যিটো এটা প্ৰথম পদক্ষেপ বিজনেছ ছাইডত লৈছে, আমি এইটো আশা কৰিম এইটো ছাইডত যাতে সি উন্নতি কৰে, পদোন্নতি কৰে। আৰু যিটো পদক্ষেপ লৈছে আমি সকলোৱে আগ্ৰহী, আৰু সমূহ আমাৰ এই অঞ্চলৰ যিবিলাক আমি কাষ্টমাৰ বুলিয়ে ক'ব লাগিব, সকলোৱে আহক আৰু কাষ্টমাৰবিলাকক বুজক, আৰু সেই হিচাপতে তাই যিখিনি বস্তু আনিবলগীয়া আছে আনক, যাতে সি উন্নতি কৰে এইটোৱে আমি কামনা কৰিছোঁ। এটা শুভকামনা থাকিল অপূৰ্ব নাথলৈ। অপূৰ্ব নাথৰ যিখন আজি শুভ আৰম্ভণি কৰিলে দোকানখন, এই ক্ষেত্ৰত আমি অপূৰ্বক আমি সকলোৱে সহযোগিতা কৰিব লাগিব যে অপূৰ্বৰ যিবিলাক মাল সামগ্ৰী অলপ উচ্চ মানদণ্ডৰ থাকে, যাতে মালৰ কোৱালিটিটো থাকে আৰু ৰেটটো যিটো আমাৰ বজাৰ সচৰাচৰ বজাৰ যিবিলাক হৈছে যে ৰেটটো ঠিক তেনেধৰণে থাকিব। আৰু আমাৰ এই অঞ্চলৰ মানিকপুৰবাসী অঞ্চলৰ ৰাইজে যাতে তেওঁৰ দোকানৰ পৰাই বস্তুবিলাক ক্ৰয় কৰে আৰু সহযোগিতা আগবঢ়ায়, তাকে আশা ৰাখি মই অপূৰ্বৰ ভৱিষ্যত দিন ভাল হওক বুলি কামনা কৰিছোঁ।